Hello students, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 9 ৰ মেথছৰ যেটো 13 নম্বৰ চেপ্টাৰ আছে পৃষ্ঠকালি আৰু আয়তন ইয়াৰ অনুশীলনী 13.4 ৰ যিমানখিনি প্ৰবলেম আছে আজিৰ এইটো ক্লাছত গোটেইখিনি কৰাবলৈ চেষ্টা কৰিম। ইয়াৰ আগৰ ক্লাছখিনিত তোমালোকৰ 13.1, 13.2 আৰু 13.3 ৰ গোটেইখিনি প্ৰবলেম কৰাইছিলো। আগৰ ক্লাছখিনি যদি তোমালোকে কৰিব বিচাৰা আজিৰ ক্লাছৰ ডেসক্ৰিপচন চেক কৰিবা বা আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ ক্লাছ 9 মেথছ আছামিজ বুলি এটা প্লেলিষ্ট আছে তাতে গোটেইখিনি ক্লাছ পাই যাবা। গতিকে আজি অনুশীলনী 13.4 ৰ আমি গোটেইখিনি প্ৰবলেম কৰো তোমালোকে মনোযোগৰে ক্লাছটো এটেন্ড কৰা আৰু যেটো পাৰ্টস তোমালোকে বুজি নোপোৱা আমাক লগে লগে কমেন্ট কৰিবা মই লগে লগে কমেন্টত তোমালোকৰ যিখিনি ডাউট আছে মই ডাউটখিনি ক্লিয়াৰ কৰি দিম আৰু মই আশা কৰো ডাউট থকাৰ একো কাৰণ নাই কাৰণ মই একেবাৰে সিম্পল নিয়মত তোমালোকক অংকখিনি একেবাৰে সহজ নিয়মত কৰাম গতিকে তোমালোকে জাস্ট মনোযোগৰে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ এটেন্ড কৰা। তো 13.4 ৰ অংকখিনি কৰিব হলে আমি গোলক আৰু অৰ্ধগোলকৰ বিষয়ে জানিব লাগিব কাৰণ ইয়াৰ আগতে তোমালোকক এইখিনি অংক দিয়া আছে পোৰশন। গতিকে মই তোমালোকক গোলক আৰু অৰ্ধগোলক কাক কয় এইখিনি যিখিনি মানে তোমালোকৰ ফৰ্মুলা শীট মই মাত্ৰ 5 মিনিট এটা সময় দিয়া 5 মিনিটৰ পিছত আমি আকৌ অনুশীলনী 13.4 ত আহিম। সেই সূত্ৰখিনি তোমালোকে জানি বা বুজিহে তোমালোকে অনুশীলনীত হাত দিবা। তোমালোকে অনুশীলনীত ডাইৰেক্ট আহি গলে তোমালোকে বস্তুখিনি বুজি নাপাবা। সেইটো কাৰণে মই তোমালোকক কনসেপ্টখিনি এতিয়া ভালদৰে বুজি লওঁ। চোৱা অনুশীলনী 13.4 ৰ আগত যোৱাৰ আগতে আমি ফাৰ্স্ট জানিব লাগিব গোলক। গোলক মানে তোমালোকে যেটো ফুটবল খেলা সেই ফুটবলটোৰ লগত তোমালোকে ৰিজাই চাব পাৰা। গতিকে গোলক এটাৰ তুমি এইটো ক'ব পাৰা যে ৰেডিয়াস বা r হয়নে নহয়। গোলক এটা এনেকে ফুটবল আকাৰত থাকে হয়নে নহয়। গতিকে ফাৰ্স্ট আমি শিকিম যে গোলক প্ৰথমতে শিকিবা এক নম্বৰ যে গোলক এটাৰ পৃষ্ঠকালি গোলক এটাৰ পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি সূত্ৰ হল পাই 4 পাই r স্কয়াৰ 4 পাই r স্কয়াৰ এটো হল গোলক এটাৰ পৃষ্ঠকালি। ইয়াৰ পিছত তোমালোকে শিকিবা এই সূত্ৰখিনি ডাইৰেক্ট মুখস্থ কৰিবা। ইয়াৰ পিছত শিকিবা যে অৰ্ধগোলক তোমালোকে যদি কি কৰা যে যেটো হেৰি আছে ফুটবল আছে সেই ফুটবলটো যদি কাটি দিয়া হয় নহয় গোলকটো একচুয়ালি কি ফুটবলটো এনেকুৱা হেৰিত থাকে হয় নহয়। এটা মই যদি এইখিনি অংশ যদি কাটি এইখিনি অংশ ৰাখি দিও হয় নহয় এনেকে থাকিব তলৰ অংশখিনি মানে অৰ্ধগোলকটো এনেকুৱা আকৃতিৰ হ'ব। অৰ্ধগোলকটো এনেকুৱা আকৃতিৰ মানে কি কৰিলো মই এইখিনি অংশ কাটি তলফালে লৈ আনিলো বা তুমি ওপৰৰখিনি হেনেকে টানি লৈ যাব পাৰা হয় নহয়। ওপৰৰখিনি তুমি এনেকে কাটি লৈ যাব পাৰা হয় নহয়। এই দুটা যদি এড কৰি দিয়া কি হৈ যাব অৰ্ধগোলক হৈ যাব। বুজি পাইছা না কনসেপ্টখিনি ভালদৰে মনোযোগেৰে চাবা। এতিয়া অৰ্ধগোলকৰ পৃষ্ঠকালি চোৱা 2 নম্বৰ সূত্ৰ যে অৰ্ধগোলক এটাৰ বক্ৰ পৃষ্ঠকালি মানে আধা। এতিয়া চোৱা আমি পাইছিলো গোলক এটাৰ মুঠ পৃষ্ঠকালি 4 পাই r স্কয়াৰ হয় নে নহয়। আমি কি পাইছিলো 4 পাই r স্কয়াৰ। এতিয়া 4 পাই r স্কয়াৰ আমি কি কৰিম আধা কৰিম। গতিকে 2 ৰে হৰণ কৰিম হয় নহয় 2 4 2 বাৰ অৰ্থাৎ কি হ'ব 2 পাই r স্কয়াৰ। গতিকে অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি সূত্ৰ কি হ'ব যে 2 পাই r স্কয়াৰ। এইটো হল অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠকালি। ইয়াৰ পিছত মই যদি কওঁ 3 নম্বৰ সূত্ৰ যে অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি অৰ্ধগোলক এটাৰ পৃষ্ঠকালি আমি পাইছিলো 2 পাই r স্কয়াৰ হয় নে নহয়। 2 পাই r স্কয়াৰৰ লগত আৰু এটা চোৱা বৃত্ত আছে। গতিকে 2 পাই r স্কয়াৰৰ লগত মই কি কৰিম বৃত্তৰ কালি এটা এড কৰিম যে 2 পাই r স্কয়াৰ আমি এটো পাইছো অৰ্ধগোলক ইয়াৰ লগত এটা ওপৰত বৃত্ত আছে বৃত্তৰ কালি কি পাই r স্কয়াৰ। গতিকে 2 পাই r স্কয়াৰ আৰু এটা পাই r স্কয়াৰ কেইটা পাই r স্কয়াৰ হ'ব 3 পাই r স্কয়াৰ। গতিকে ইয়াতে কি হ'ব পাই r স্কয়াৰ আৰু এটা এড হ'ব। গতিকে আমি কি পাম যে 3 পাই r স্কয়াৰ অৰ্থাৎ অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি এই গোটেইখিনি অংশৰ পৃষ্ঠকালি কি হ'ব 3 পাই r স্কয়াৰ। মুঠতে এইটো অনুশীলনীৰ কাৰণে তোমালোকে এই তিনিটা সূত্ৰ মুখস্থ কৰা তোমালোকৰ অনুশীলনী গোটেইখিনি অংক তোমালোকে কৰিব পাৰিবা। ফাৰ্স্ট মই শিকাইছো তোমালোকক গোলক মানে কি এটা ফুটবলৰ এটা বা গোলক এটাৰ মুঠ এটা পৃষ্ঠকালি কি 4 পাই r স্কয়াৰ। ইয়াৰ পিছত শিকাইছো কি অৰ্ধগোলক এটাৰ বক্ৰ পৃষ্ঠকালি কি 2 পাই r স্কয়াৰ হয় নহয়। ইয়াৰ পিছত শিকাইছো অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি মানে কি 2 পাই r স্কয়াৰৰ লগত আৰু এটা আমি বৃত্তৰ কালিটো এড কৰি দিম কি হৈ যাব 3 পাই r স্কয়াৰ। গতিকে এইখিনি সূত্ৰ তোমালোকে জানিব লাগিব। এতিয়া আমি অনুশীলনীত যাও এইখিনি সূত্ৰ ব্যৱহাৰ কৰি আমি অনুশীলনী গোটেইখিনি অংক কৰিম। সো অনুশীলনী 13.4 ৰ প্ৰথম কোৱেশ্চনটো আমাক কি দিছে ইয়াতে পাইৰ মান 22/7 বুলি ধৰিবা। কৈছে তলৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি ইয়াতে ব্যাসাৰ্ধ দিয়া আছে আমি কি কৰিব লাগে গোলকৰ
পৃষ্ঠকালি উলিয়াব লাগে। চোৱা আমাক যিখিনি দিয়া আছে, চোৱা যে সমাধান দিয়া আছে ব্যাসাৰ্ধ অৰ্থাৎ r, দিয়া আছে ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান কিমান দিয়া আছে 10.5 সেন্টিমিটাৰ হল। এতেকে গোলকটোৰ পৃষ্ঠকালি তো ফৰ্মুলা শিটত তোমালোকক শিকাইছিলো যে গোলক এটাৰ পৃষ্ঠকালি সূত্ৰ কি, যে 4 পাই r স্কয়াৰ। গতিকে মই এই সূত্ৰটো ব্যৱহাৰ কৰিম। গতিকে গোলকটোৰ পৃষ্ঠকালি হ'ব 4 পাই r স্কয়াৰ। 4 ইনটু পাইৰ মান 22/7 ইনটু r, r মানে কি 10.5, গতিকে 10.5 দুইবাৰ হ'ব 10.5। এতিয়া 7 10ক একবাৰ 7 গুণে 7, 3 বাকি আছে গৈ 35 হ'ব। তাৰপিছত কি হ'ব 7 5 গুণে 35, গতিকে কিমান হ'ব 1.5। এতিয়া 22 আৰু 4 তো 4 2 গুণ 8, 4 2 গুণ 8, 88। তাৰপিছত কি কৰিম 10.5 ৰ লগত 1.5 পূৰণ কৰিম। চোৱা 5 5 গুণ 25 5, 7 2, ইয়াতে 5 যেহেতু 0 আছে 2 আহি ইয়াতে নামি যাব, 5 1 গুণে 5, 1 5 গুণে 5, 1 0 গুণে 0, 1 1 গুণে 1, 5 7 5 1 আৰু দশমিক কি ঘৰ আগত 2 ঘৰ আগত, গতিকে 15.75। এতিয়া আমি আকৌ কি কৰিম 88 ৰ লগত 1587 টো কি কৰিম 15.75 টো পূৰণ কৰিম, যে 15.1575 ৰ লগত 88। চোৱা 8 5 গুণ 40 ৰ 0, 7 ৰ 4, 8 7 গুণ 56, 56 4 ষাঠিৰ 6, 60 0 7 ৰ 6, 8 5 গুণ 40 ৰ 6 46, 46 ৰ 4 উকলিব 4, 8 গুণে 8, 8 4 12, 8 5 গুণ 40 ৰ 0, 7 ৰ 4, তাৰপিছত চেম হ'ব এনেকে 00621 হয় নে নহয়। গতিকে মানুহ 006 আৰু 2 এড কৰিলে 8, 2 and 1 3, 1386। আৰু চোৱা দশমিক কেই ঘৰ আছে 2 ঘৰ আগত আছে, গতিকে কি হ'ব দশমিকৰ পিছত শূন্যৰ ভেলু নাই, গতিকে 1386 বৰ্গ সেন্টিমিটাৰ। এইটো হৈ যাব আমাৰ একৰ এক সলিউশন। এতিয়া নেক্সট দুইটো কি দিয়া আছে যে 5.6 সেন্টিমিটাৰ r ৰ মান দেখিবা যে দিয়া আছে ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান কিমান দিয়া আছে 5.6 সেন্টিমিটাৰ হল। এতেকে আমি ব্যাসাৰ্ধ উলিয়াব লাগে গোলকটোৰ। এতেকে গোলকটোৰ ব্যাসাৰ্ধ, এতেকে গোলকটোৰ পৃষ্ঠকালি উলিয়াম, এতেকে গোলকটোৰ পৃষ্ঠকালি সূত্ৰ হ'ব 4 পাই r স্কয়াৰ একেখিনি। গতিকে 4 ইনটু পাইৰ মান 22/7 ইনটু r ৰ মান 5.6 ইনটু 5.6 হয় নে নহয়। এতিয়া 7 56ক কাটি দিয়া, 7 8 গুণ 56 আৰু কি হ'ব দশমিক এক ঘৰ আগত বহিব, গতিকে 0.8। এতিয়া আমি কি কৰিম এইখিনি অংক পূৰণ কৰি আমি এইটো পাই যাম। চোৱা 44 আৰু 22 ৰ লগত আমি 4 পূৰণ কৰিম, যে 4 2 গুণ 8, 4 2 গুণ 8, 88। এতিয়া 88 ইফালে পাইছো আৰু সিফালে 8 আৰু 56 ৰ লগত আমি পূৰণ কৰিম। চোৱা 56 ৰ লগত 8, তাৰপিছত আমি দশমিক খিনি চাই ল'ম। 8 6 গুণ 48 ৰ 8, 7 ৰ 4, 8 5 গুণ 40 ৰ 4 44 আৰু ইয়াতে এক ঘৰ আগত দশমিক আৰু ইয়াতে এক ঘৰ আগত দশমিক, গতিকে 2 ঘৰ আগত দশমিক হ'ব নে নহয়। গতিকে 4.48। এতিয়া আমি কি কৰিম 88 ৰ লগত 4.48। চোৱা 8 8 গুণ 64 4, 7 ৰ 6, 8 4 গুণ 32, 32 6 38, 38 8 7 ৰ 3, 8 8 4 গুণ 32, 32 3 35। ঠিক একেদৰে এইখিনিও একে হ'ব নে নহয়। 8 8 গুণ 64 4, 7 ৰ 6, 8 4 গুণ 32 এনেকে হ'ব, যে 4 ইয়াৰ পিছত 8 5 3, গতিকে 4 8 4 12 2 7 ৰ 1, তাৰপিছত 8 5 13 1 14 ৰ 4, 7 ৰ 1, 5 3 8 1 9 আৰু ইয়াতে 3 আৰু দশমিক কেই ঘৰ আগত 2 ঘৰ আগত হয় নহয়। গতিকে কি হ'ব যে 394.24 বৰ্গ সেন্টিমিটাৰ। এটা হৈ যাব আমাৰ একৰ 2ৰ সলিউশন। এতিয়া আমি নেক্সট একৰ 3 একৰ 3 আমাৰ r ৰ মান দিয়া আছে 14 সেন্টিমিটাৰ, গতিকে আমি গোলকটোৰ পৃষ্ঠকালি উলিয়াম।
দিয়া আছে ব্যাসাৰ্ধ অৰ্থাৎ r কিমান দিয়া আছে 14 সেন্টিমিটার হল 14 সেন্টিমিটার আমাক দিয়া আছে এতেকে গোলকটোৰ পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি সূত্ৰ কি 4 পাই r স্কয়ার হয় নহয় আমি মানখিনি বহাই দিম যে 4 ইনটু পাইৰ মান 22/7 ইনটু r ৰ মান 14 14 ইনটু 14 কাৰণ 14 স্কয়ার 7 14 দুইবাৰ হল এতিয়া চোৱা ইফালে 22 ইনটু 4 কি হ'ব 88 88 ৰ লগত আকৌ 14 পূৰণ 2 হয় নহয় 4 দুগুণ 8 2 গুণ 28 এটা হ'ব 88 ইনটু 28 so 22 আৰু 4 মাল্টিপ্লাই কৰিলে 88 হ'ব নহয় 4 দুগুণ 8 4 দুগুণ 8 এটা 28 এটা 28 ৰ লগত 88 আমি পূৰণ কৰি দিম 8 8 গুণ 64 64 4 7 6 8 গুণ 64 64 6 7 6 তাৰপিছত 8 গুণ 64 6 70 8 দুগুণ 16 6 7 1 8 দুগুণ 16 কে 17 4 6 খাতে খাতে 14 4 7 1 1 1 2 2464 2464 বর্গ সেন্টিমিটার 2464 বর্গ সেন্টিমিটার এটা হয়ে যাব আমার একর 3 সলিউশন এতিয়া সব 2 নম্বৰ কোৱেশ্চন আমাক কৈছে যে তলৰ ব্যাসৰ গোলক এটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা আমাক ব্যাস দিয়া আছে আগৰ কোৱেশ্চনটো আমাক ব্যাসাৰ্ধ দিয়া আছিল ব্যাসাৰ্ধ অৰ্থাৎ r দিয়া আছিল এতিয়া আমাক ব্যাস মানে d দিয়া আছে d ৰ পৰা আমি কি কৰিম r ৰ মান উলিয়াম r কেনেকৈ উলিয়াম যে 14 ক আমি 2 ৰে হৰণ কৰি দিয়াৰ লগে লগে আমি r পাই যাম এই কথাটো মই আগৰ অনুশীলনীত তোমালোকক ভালদৰে বুজাইছিলো ঠিক সেইদৰে আমি r ৰ মান উলিওৱাৰ পিছত আমি গোলকৰ পৃষ্ঠকালি সূত্ৰ অৰ্থাৎ 4 পাই r স্কয়াৰ আমি ব্যৱহাৰ কৰি আমি গোলকৰ পৃষ্ঠকালিসমূহ উলিয়াব পাৰিম একেবাৰে ইজি জাস্ট তোমালোকে মনোযোগেৰে চোৱা তো 2 ৰ এক আমাক ব্যাস দিয়া আছে 14 সেন্টিমিটার হয় নে নহয় আমি এতিয়া ইয়াৰ পৰা ব্যাসাৰ্ধ উলিয়াম আমাক যিখিনি দিয়া আছে চোৱা যে দিয়া আছে ব্যাস অর্থাৎ d দিয়া আছে 14 সেন্টিমিটার এটাকে আমি কি কৰিম ব্যাসাৰ্ধ উলিয়াম যে ব্যাসাৰ্ধ এটাকে ব্যাসাৰ্ধ অর্থাৎ r r কিমান কি হ'ব 14/2 2 এ 14 কেইবাৰ 7 বাৰ গতিকে 7 সেন্টিমিটার আমি r ৰ মান কিমান পালো 7 সেন্টিমিটার এতেকে গোলকটোৰ পৃষ্ঠকালি পৃষ্ঠকালি সূত্ৰ কি যে 4 পাই r স্কয়াৰ হয় নহয় গতিকে আমি ইয়াতে মানখিনি বহুৱাই দিম চোৱা যে 4 ইনটু পাইৰ মান হল 22/7 ইনটু r ৰ মান হল 7 7 পূৰণ 7 কাৰণ 7 স্কয়াৰ হাতে হাতে কটা গ'ল এতিয়া 22 আৰু 4 আমি কি কৰিম 22 ৰ লগত 4 টো পূৰণ কৰিম হয় নহয় 88 হ'ব আৰু ইফালে 7 পূৰণ হ'ব গতিকে 22 ইনটু 4 4 দুগুণ 8 4 দুগুণ 8 88 88 ৰ লগত আকৌ কি পূৰণ কৰিম 7 পূৰণ কৰিম 8 7 গুণ 56 6 7 ৰ 5 8 7 গুণ 56 56 5 কিমান হ'ব 61 গতিকে কিমান হ'ব ইয়াতে যে 616 616 বর্গ সেন্টিমিটার এইটো হৈ যাব আমাৰ 2 ৰ একৰ সলিউশন নেক্সট আমাক 2 দিয়া আছে 21 সেন্টিমিটার গতিকে চোৱা যে দিয়া আছে ব্যাস অর্থাৎ d ৰ মান দিয়া আছে 21 সেন্টিমিটার এটাকে ব্যাসাৰ্ধ অর্থাৎ r ব্যাসাৰ্ধ অর্থাৎ r ৰ মান হ'ব 21/2 হয় নহয় 21/2 আমি এটো এনেকৈ ৰাখি দিম 21/2 সেন্টিমিটার এটাকে গোলকটোৰ পৃষ্ঠকালি হ'ব 4 পাই r স্কয়ার গতিকে 4 ইনটু পাইৰ মান হল 22/7 ইনটু r ৰ মান হল 21/2 r স্কয়ার যেহেতু দুটা হয় নহয় তাৰ পিছত চোৱা কি হ'ব এই 2 এ 4 ক 2 বাৰ তাৰপিছত 7 এ 21 ক 3 বাৰ হল এতিয়া এইটো 2 কটা গ'ল এতিয়া কি আছে ইয়াতে যে 22 ইনটু 3 ইনটু 21 হয় নহয় 22 ৰ লগত আমি 3 পূৰণ কৰিম 3 দুগুণে 6 3 দুগুণে 6 66 ৰ লগত আকৌ 21 আমি পূৰণ কৰিম 1 6 গুণ 6 1 6 গুণ 6 2 6 গুণ 12 2 7 1 2 6 গুণ 12 কে 13 6 8 কিমান হ'ব 1386
1386 বর্গ সেন্টিমিটার। এইটো হৈ যাব আমাৰ সলিউশন। এতিয়া চোৱা 3 আমাক কি দিয়া আছে? দিয়া আছে আমাক ব্যাস অর্থাৎ ডি। ব্যাস দিয়া আছে 3.5 সেন্টিমিটার। এতেকে ব্যাসার্ধ অর্থাৎ আর কি হব যে 3.5/2 সেন্টিমিটার, হয় নহয়? এতেকে গোলকটোৰ পৃষ্ঠকালি হ'ব পৃষ্ঠকালি সূত্র 4πr²। গতিকে 4 ইন্টু পাইৰ মান হল 22/7 ইন্টু r। r মানে কি 3.5/2 দুইবাৰ, গতিকে 3.5/2 3.5/2, হয় নহয়? তো এইফালে 2 দুগুণে 4 আৰু ইফালে 4 কটা গ'ল। 7 35ক 5 বাৰ আৰু দশমিক হ'ব 0.5। গতিকে এইফালে কি হ'ব 22, তাৰপিছত 0.5, তাৰপিছত ইয়াতে 3.5। আমি ইয়াতে খিনি পূৰণ কৰিম। চোৱা আমি এই দুটা ফাৰ্ষ্ট পূৰণ কৰো। 35ৰ লগত 5, 5 5 গুণ 25, 5 7 2, 5 3 গুণ 15 2 17 আৰু 2 ঘৰ আগত দশমিক, গতিকে 1.75। তাৰপিছত 1.75ৰ লগত আকৌ 22 পূৰণ কৰিম। 5 দুগুণ 10 শূন্য 7 1, 7 দুগুণ 14 15 5 7 1, 2 গুণ 2 1 3, 2 5 গুণ 10 শূন্য 7 1, 2 7 গুণ 14 15 5 7 1, 2 গুণ 2 1 3। কিমান হ'ব ইয়াতে 0 5, ইয়াতে 5 3 8, কি হ'ব 3850। 3850। এতিয়া দশমিক চোৱা 2 ঘৰ আগত আছে, 1 ঘৰ 2 ঘৰ, গতিকে দশমিকৰ পাছত এইটো শূন্য ভ্যালু নাই, গতিকে কি হ'ব 38.5 বর্গ সেন্টিমিটার বর্গ। তো ইয়াতে আমি যেটো ইয়াতে মিটার আছে, মই ইয়াতে সেন্টিমিটার লিখিলো, তোমালোকে এইটো শুদ্ধ কৰি লোৱা। ইয়াতেখিনি কি হ'ব মিটাৰ হ'ব, ইয়াতেখিনি মিটাৰ। গতিকে আমাৰ শেষতো কি হ'ব 38.5 মিটাৰ। এইটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন। এতিয়া 3 নম্বৰ কোৱেশ্চন আমাক কি দিছে যে 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ অৰ্থাৎ r ৰ মান আমাক দি আছে 10 সেন্টিমিটাৰ। অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰিব দিছে, য'ত পাইৰ মান 3.14 বুলি আমাক ধৰিব দিছে। ইয়াতে আমাক r ৰ মান দিয়া আছে, আমি অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি উলিয়াম। গতিকে অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সূত্ৰ তোমালোকক মই অলৰেডি কৈছো। অৰ্ধগোলক এটাৰ মুঠ পৃষ্ঠকালি সূত্ৰ কি যে 3πr²। গতিকে মই এইটো সূত্ৰ ব্যৱহাৰ কৰি 3ৰ সলিউশন কৰিম। যিখিনি দিয়া আছে আমি সেইখিনি পাতো। দিয়া আছে অৰ্ধগোলকটোৰ ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান দিয়া আছে 10 সেন্টিমিটাৰ, হয় নহয়? এতেকে অৰ্ধগোলকটোৰ মুঠ পৃষ্ঠকালি সূত্ৰ কি বুলি কৈছো তোমালোকক যে 3πr²। গতিকে 3πr², হয় নহয়? গতিকে আমি ইয়াতে মানখিনি বহাই দিম। আৰু আমাক কুৱেশ্যনটোত কৈছে যে পাইৰ মান আমি কি বুলি ধৰিব লাগিব 3.14, আমাক কণ্ডিশ্যন দি দিছে। গতিকে 22/7 বহালে ভুল হৈ যাব। গতিকে 3 ইন্টু পাইৰ মান হ'ল 3.14 ইন্টু r মানে কিমান 10, গতিকে 10 ইন্টু 10, হয় নহয়? এতিয়া চোৱা 10 10 গুণ 100। এতিয়া আমি ইফালে 314 ৰ লগত আমি 3 মাল্টিপ্লাই কৰিম। 3 ইন্টু 4 12, 12 2 7 1, 3 গুণ 3 1 4, 3 3 গুণ 9, কিমান হ'ল 942 আৰু দশমিক 2 ঘৰ আগত, গতিকে 9.42 আৰু ইফালে 10 10 গুণ 100 হ'ল। এতিয়া চোৱা ইফালে 100 আছে আৰু ইফালে 942 ৰ লগত যদি তুমি 100টো যদি মাল্টিপ্লাই কৰা আৰু ইফালে 100ৰ লগত দুটা শূন্য আছে, গতিকে এইফালৰ দুটা শূন্য আৰু এই দশমিকৰ দুটা হেৰি কি উঠি যাব, উঠি গৈ কি হ'ব 942 বৰ্গ সেন্টিমিটাৰ। এইটো হৈ যাব আমাৰ 3ৰ সলিউশন। এতিয়া চোৱা 4 নম্বৰ কুৱেশ্যন আমাক কি দিছে, বতাহ ভৰালে গোলাকাৰ বেলুন এটাৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰৰ পৰা 14 সেন্টিমিটাৰলৈ বাঢ়ি যায়। বেলুন এটা বতাহ ভৰোৱাৰ আগতে কিমান আছিল 7 সেন্টিমিটাৰ, হয় নহয়? 7 সেন্টিমিটাৰৰ পৰা কিমান বাঢ়ি গৈছে 14 সেন্টিমিটাৰলৈ বাঢ়ি গ'ল। ব্যাসাৰ্ধ অৰ্থাৎ r 7ৰ পৰা 14 গ'ল। তো কৈছে দুয়োটা অৱস্থাত থাকোতে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত উলিওৱা। আমি যেতিয়া বেলুনটোত বতাহ ভৰোৱা নাই সেই অৱস্থাত ব্যাসাৰ্ধ 7 লৈ আমি কি কৰিব লাগে পৃষ্ঠকালি উলিয়াব লাগে। ইয়াৰ পিছত আকৌ 14 লৈ আমি পৃষ্ঠকালি উলিয়াব লাগে। সেই পৃষ্ঠকালি দুটাক আকৌ কি কৰিম আমি অনুপাত উলিয়াম। অনুপাত মানে কি এটাক আনটোৰে কি কৰি দিম
পৃষ্ঠকালি দুয়োটাৰে আমি কি কৰি দিম, হৰণ কৰি দিম, তেতিয়া আমাৰ কি ওলাই যাব, অনুপাত দুটা ওলাই যাব। গতিকে চোৱা 4ৰ সমাধান আমি ফাৰ্ষ্ট উলিয়াম যে বেলুনটোত বতাহ নভৰোৱা অৱস্থাত ইয়াৰ ব্যাসাৰ্ধ লৈ আমি পৃষ্ঠকালি উলিয়াম। যে ফাৰ্ষ্ট আমি কৰিম যে বেলুনটোত বতাহ নভৰোৱা অৱস্থাত আমাক যিহেতু ব্যাসাৰ্ধ দিয়া আছে 7 সেন্টিমিটাৰ, গতিকে ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান কিমান দিয়া আছে 7 সেন্টিমিটাৰ হ'ল। এতেকে পৃষ্ঠকালি তোমালোকক যিহেতু মই দেখুৱাইছো যে গোলক এটাৰ পৃষ্ঠকালি 4πr², হয় নহয়? কুৱেশ্যনটোত দিয়া আছে বেলুন এটা কি আকাৰত থাকে, গোলক আকৃতি, গতিকে আমি পৃষ্ঠকালি সূত্ৰ 4πr² এইটো সূত্ৰ ব্যৱহাৰ কৰি আমি মান উলিয়াম। গতিকে পৃষ্ঠকালি কি হ'ব যে 4πr², গতিকে 4 ইন্টু পাইৰ মান হ'ল 22/7 আৰু r ৰ মান হ'ল 7² অৰ্থাৎ 7 × 7, এইটো 7 কটা যাব। এতিয়া 22 আৰু 4 পূৰণ কৰিম, 4 2 8, 4 2 8, 88ৰ লগত আকৌ 7 পূৰণ কৰিম, 8 7 গুণ 56, 6 7 ৰ 5, 8 7 গুণ 56, 56 5 61, গতিকে 616 বৰ্গ চেণ্টিমিটাৰ। ইয়াৰ পিছত চোৱা, এতিয়া আমি বেলুনটোত বতাহ ভৰোৱাৰ পিছৰ পৃষ্ঠকালিটো উলিয়াম। যিহেতু বতাহ ভৰালে বেলুনটোত r ৰ মান কিমানলৈ বাঢ়ি যায়, 14লৈ। গতিকে লিখিম যে এতিয়া বেলুনটোত বতাহ ভৰোৱা অৱস্থাত, আগৰটো আছিল বতাহ নভৰোৱা অৱস্থাত, আৰু এতিয়া বেলুনটোত বতাহ ভৰোৱা অৱস্থাত আমাক ইয়াতে ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান কিমান দিয়া আছে 14 সেন্টিমিটাৰ, গতিকে 14 সেন্টিমিটাৰ হ'ল। এতেকে কি হ'ব, পৃষ্ঠকালি পৃষ্ঠকালি ইকুৱেল টু 4πr², গতিকে 4 ইন্টু পাইৰ মান হ'ল 22/7, r² r মানে 14, 14² মানে 14 × 14, 7 14ক 2 বাৰ, হয় নহয়? এতিয়া চোৱা 44, 22 আৰু 4 পূৰণ কৰিম, 4 2 8, 4 2 8, এতিয়া কিমান হ'ব 88, 88 ইন্টু 14 2 গুণ, 4 2 8, 2 1 2, কিমান হ'ব 28 হ'ল। এতিয়া 88 আৰু 28 আমি পূৰণ কৰিম, চোৱা 8। এতিয়া চোৱা আমি 88 আৰু 28 পূৰণ কৰি আমি কিমান পাইছো 2464। এতেকে আমি নেক্সট কি কৰিম যে বেলুনটোৰ পৃষ্ঠকালি হ'ব, ফাৰ্ষ্ট আমি কি পাইছো, বেলুনটোৰ বতাহ নভৰোৱা অৱস্থাত কিমান পাইছিলো 616, এতিয়া 616 ওপৰত লিখিছো আৰু তলত লিখিছো 2464, যিটো বেলুনটো বতাহত ভৰোৱা পিছৰ অৱস্থাত, এতিয়া আমি কি কৰিম চোৱা, এই 616 24ক কেইবাৰ যাব, 4 বাৰ যাব, হয় নহয়? 6 4 গুণ 24 এনেকুৱা পাইছা, তাৰপিছত 16 আকৌ 64ত 4 বাৰ, গতিকে কিমান যাব 1/4, হয় নহয়? 1/4 লাগিলে তোমালোকে ইয়াতে চোৱা যে 616ক মই যদি 4ৰে যদি পূৰণ কৰো, 6 4 গুণ 24ৰ 4 7ৰ 2, 4 গুণ 4 2 6, 6 4 গুণ 24, 2464 ওলাইছে, হয় নহয়? গতিকে 1/4, গতিকে আমি অনুপাতটো কিমান পালো 1/4, 1:, এতিয়া আমি লিখিব পাৰিম যে 1:4, এইটো মানে বেলুনটোৰ পৃষ্ঠকালিৰ অনুপাত আমি কিমান পালো 1:4। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন আমাক কি দিছে, পিতলেৰে নিৰ্মিত অৰ্ধগোলাকাৰ বাতি এটাৰ ব্যাস আমাক দিয়া আছে 10.5 সেন্টিমিটাৰ, আৰু ইয়াৰ পিছত কৈছে প্ৰতি 100 বৰ্গ চেণ্টিমিটাৰত 16 টকা হিচাপে বাতিটোৰ ভিতৰৰ ফালটোত টিনৰ আৱৰণ লগোৱাৰ খৰচ নিৰ্ণয় কৰা। এই কুৱেশ্যনটোত চোৱা ফাৰ্ষ্ট আমাক দিছে অৰ্ধগোলক, হয় নহয়? গতিকে ইয়াতে অৰ্ধগোলকৰ বক্ৰপৃষ্ঠ সূত্ৰ ব্যৱহাৰ কৰি আমি ফাৰ্ষ্ট কি উলিয়াই ল'ম, সেই অৰ্ধগোলকটোৰ নিৰ্মিত অৰ্ধগোলক বাতিটোৰ কি কৰিম, পৃষ্ঠকালি উলিয়াম। ইয়াৰ পিছত প্ৰতি 100 বৰ্গ চেণ্টিমিটাৰত 16 টকাকৈ খৰচ হয়, গতিকে আমি 100 বৰ্গ চেণ্টিমিটাৰৰ জেগাত আমি 1 চেণ্টিমিটাৰ উলিয়াই ল'ম। 1 চেণ্টিমিটাৰ উলিয়াই আমি ইয়াতে পৃষ্ঠকালি সূত্ৰ ব্যৱহাৰ কৰি যিটো কালি পাইছিলো সেইটোৰ লগত আমি কি কৰি দিম, পূৰণ কৰি দিম, তেতিয়া আমাৰ কি ওলাই যাব, মুঠ খৰচ ওলাই যাব। একেবাৰে সহজ, আমাক যিখিনি দিয়া আছে আমি ফাৰ্ষ্ট সেইখিনি লিখো, যে দিয়া আছে অৰ্ধগোলাকাৰ বাতিটোৰ ব্যাস
ব্যাস আমাক কিমান দিয়া আছে 10.5 সেন্টিমিটার, গতিকে 10.5 সেন্টিমিটার। এটাকে আমি ব্যাসার্ধ উলিয়াম ইয়াৰ পৰা, হয় নে নহয়? এটাকে ব্যাসার্ধ অর্থাৎ আর কি হব 10.5/2, হয় নহয়? 10.5/2 সেন্টিমিটার হল। এটাকে আমি কি কৰিম যে বাটিটোৰ আমি ফার্স্ট কি উলিয়াম, এটাকে অৰ্ধগোলাকাৰ বাটিটোৰ বক্ৰপৃষ্ঠৰ কালি হব 2πr²। তোমালোকক মই দেখুৱাইছো যে অৰ্ধগোলাকাটাৰ বক্ৰপৃষ্ঠ কালি সূত্র কি, যে 2πr²। গতিকে এই 2πr² সূত্র আমি ব্যবহার কৰিম। এতিয়া আমি মানখিনি বহুৱাই দিম যে 2 ইন্টু চোৱা পাইৰ মান হল 22/7 ইন্টু r²। আৰৰ মান কিমান ইয়াতে 10.5, গতিকে 10.5/2 দুইবাৰ, আৰৰ মান হল 10.5/2, 10.5 দুইবাৰ হল। এই দুয়ে কটা গ'ল। 7এ 10ক একবাৰ আৰু কিমান বাকী আছে, 3 বাকী আছে। 3 গৈ সিফালে হ'ব 35, 7এ 35ক 5 বাৰ। এতিয়া এই 2এ 22ক 11 বাৰ যাব, গতিকে কিমান হল 11 ইন্টু 1.5 ইন্টু 10.5। এইকেইটা আমি পূৰণ কৰি দিলে আমি মান পাই যাম। চোৱা ফাৰ্ষ্ট আমি কৰিম 105ৰ লগত 15 পূৰণ কৰিম। 5 5 গুণ 25, 5 7 2। তাৰপিছত চোৱা 5 ইয়াতে শূন্য আছে যিহেতু ইয়াতে 2 আহি নামি যাব। 5 1 গুণে 5, হয় নে নহয়? ইয়াৰ পিছত চোৱা 1 5 গুণে 5, 1 0 গুণে 0, 1 1 গুণে 1, 5 2 5 7, 5 1575 আৰু দশমিক ইয়াতে এক ঘৰ, ইয়াতে এক ঘৰ, দুই ঘৰ আগত দশমিক, গতিকে কিমান হ'ব 11 ইন্টু 15.75, হয় নে নহয়? এতিয়া 15.75ৰ লগত 11 পূৰণ কৰা। 1 5 গুণে 5, 1 7 গুণে 7, 1 5 গুণে 5, 1 1 গুণে 1, 1 5 গুণ 5, 1 7 গুণ 7, 1 5 গুণ 5, 1 1 গুণ 1, কিমান হ'ব 5 7 5 12, 2 7 1, 7 5 12, 12 1 13, 3 7 1, 5 1 6 1 7, কিমান হ'ব 17325, হয় নহয়? আৰু দশমিক চোৱা দুই ঘৰ আগত বহিব, হয় নহয়? গতিকে ইয়াতে যে 173.25 হল বর্গ সেন্টিমিটার। আমি কি পালো, অর্ধগোলক বাটিটোৰ বক্ৰপৃষ্ঠৰ কালি পালো। এতিয়া চোৱা যেহেতু কুৱেশ্যনটোত আমাক দিয়া আছে প্ৰতি 100 বর্গ সেন্টিমিটার 16 টকা খৰচ হয়, গতিকে আমাৰ যেটো আমি কালি পালো সেইটোৰ লগত এতিয়া আমি ফাৰ্স্ট কি কৰিম 1 বর্গ সেন্টিমিটাৰৰ মানটো উলিয়াই লম। চোৱা আমাক দিয়া আছে যে যেহেতু 100 বর্গ সেন্টিমিটাৰত 100 বর্গ সেন্টিমিটাৰত খৰচ হয় কিমান 16 টকা, হয় নহয়? এটাকে 1 বর্গ সেন্টিমিটাৰত খৰচ হয় 16/100, হয় নহয়? আমি এনেকে ৰাখি থৈ দিম 1 বর্গ সেন্টিমিটাৰত ইমান খৰচ হয়। এতিয়া আমি কি কৰিম, এইটোৰ এটাকে বাটিটোৰ ভিতৰত যিমান টিনৰ খৰচ খৰচ হৈছে আমি এইটোৰ লগত এইটো পূৰণ কৰি দিলে আমি ওলাই যাব। এটাকে বাটিটোৰ ভিতৰৰ ফালটোত টিনৰ আৱৰণ লগোৱা খৰচ, টিনৰ আৱৰণ লগোৱাৰ খৰচ কি হ'ব যে 173.25 ইন্টু 16/100, হয় নহয়? এইটোৰ লগত পূৰণ কৰি দিছো। ফাৰ্স্ট আমি কি কৰিম, এই ওপৰৰ 16 আৰু যেহেতু সব সংখ্যাৰ সকলো সংখ্যাৰ তলত 1 থাকে, হয় নহয়? গতিকে ওপৰৰ এই 173.25ৰ লগত আমি 16 পূৰণ কৰিম। 6 5 গুণ 30 শূন্য 7 3, 6 2 গুণ 12, 12 3 15 5 7 1, 6 3 গুণ 18 1 19 9 7 1, 7 গুণ 42 1 43 3 7 4, 6 গুণ 6 6 4 10, তাৰপিছত 1 5 গুণ 5, তাৰপিছত চোৱা 1 2 গুণ 2, 1 3 গুণ 3, 1 7 গুণ 7, 1 1 গুণ 1, 0 5 5 10 শূন্য 7 1, 9 1 10, 10 2 12 2 7 1, 3 3 6 1 7, 7 1 1 2, দুই ঘৰ আগত যেহেতু দশমিক, গতিকে কিমান হ'ব যে 2772 ডিভাইডেড বাই 100, হয় নে নহয়? ডিভাইড বাই 100, এতিয়া যেহেতু 100 আছে গতিকে কি হ'ব দুই ঘৰ আগত দশমিক অটোমেটিক আহি যাব, হয় নে নহয়? গতিকে কিমান হ'ব যে 27.72 টকা
এইটো হৈ যাব আমাৰ নিৰ্ণয় সলিউশন। এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনটো আমাক কি দিছে যে এটা গোলকৰ পৃষ্ঠকালি 154 বৰ্গ চেণ্টিমিটাৰ হলে ইয়াৰ ব্যাসাৰ্ধ আমাক উলিয়াব লাগে অৰ্থাৎ r। গোলক এটাৰ পৃষ্ঠকালি সূত্ৰ কি যে 4 পাই r স্কয়াৰ। গতিকে আমি 4 পাই r স্কয়াৰ লিখি সিফালে লিখিম ৰাইট হ্যান্ড সাইডত 154 আৰু ইয়াৰ পৰা আমি কি উলিয়াম r ৰ মান উলিয়াম। একেবাৰে ইজি। চোৱা দিয়া আছে গোলকটোৰ পৃষ্ঠকালি কিমান দিয়া আছে 154 বৰ্গ চেণ্টিমিটাৰ হয় নহয়। এতিয়া চোৱা গোলক এটাৰ পৃষ্ঠকালি সূত্ৰটো এইটো গোলক এটাৰ পৃষ্ঠকালি সূত্ৰ কি যে 4 পাই r স্কয়াৰ। মই তোমালোকক অলৰেডি শিকুৱাইছো। গতিকে আমি ইয়াতে গোলকৰ পৃষ্ঠকালি সূত্ৰ যে 4 পাই r স্কয়াৰ আৰু সিফালে কিমান 154 বৰ্গ চেণ্টিমিটাৰ হয় নহয়। গতিকে আমি ইফালে মানখিনি বহুৱাই দিম যে 4 * পাই ৰ মান 22/7 * r স্কয়াৰ হয় নহয়। r স্কয়াৰ = কিমান 154 হল। ইফালে যদি আমি r স্কয়াৰটো ৰাখি দিও হয় নে নহয়। ইফালে চোৱা আৰু অকমান সিম্পলিফাই কৰিলো 22 * 4 4 দুগুণ 8 4 দুগুণ 8 কিমান হ'ব ওপৰত 88 হয় নহয় r স্কয়াৰ = কিমান হ'ব 154 হল। এতিয়া মই কি কৰিম ইফালে r স্কয়াৰ ৰাখি দিম ইফালে এটো পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব। চোৱা 154 ইফালে 88 কিহত আছিল ওপৰত আছিল সিফালে গৈ কি হ'ব তলত যাব। বুজি পাইছা। আৰু ইফালে 7 তলত আছিল সিফালে গৈ কি হ'ব ওপৰত আহি যাব হল। এতিয়া চোৱা এতিয়া আমি কটাকটি কৰিম এইখিনি অংশক। চোৱা 2 এ কাটিলে 44 আৰু ইফালে 2 এ কাটিলে 2 এ 15 7 বাৰ 1 বাকি আছে 14 2 7 গুণ 14 আকৌ হল। 11 কাটিলে 7 বাৰ 11 কাটিলে 4 বাৰ হয় নহয়। গতিকে ওপৰত কিমান হ'ব 7 * 7 আৰু তলত কিমান হ'ব 4 আৰু তলত কি আছে 4 4ক মই কি লিখিব পাৰো 2 * 2 ইফালে কি আছে r স্কয়াৰ হয় নে নহয়। ইফালে r স্কয়াৰ যদি মই r ৰাখি দিও আৰু সিফালে গৈ কি হ'ব √over হৈ যাব। গতিকে কি হ'ব 7 * 7 আৰু তলত হ'ব 2 * 2 হয়নে। এতিয়া যিহেতু ইফালে √over আছে গতিকে √over ভিতৰত যদি দুটা সংখ্যা থাকে এটা ওলাই আহে হয় নে নহয়। গতিকে r = মই কি ক'ব পাৰো 7/2 বুলি ক'ব পাৰো। বুজি পাইছানে একেবাৰে ইজি। এতিয়া মই কি কৰিম 7ক 2 এৰে হৰণ কৰিম। চোৱা 2 এ 7ক 3 বাৰ 2 × 3 = 6 7ৰ পৰা 6 গ'লে 1 আৰু ইয়াতে দশমিক 0 2 এ 10ক 5 বাৰ কিমান হ'ব 3.5 অৰ্থাৎ আমি r ৰ মান কিমান পালো 3.5 চেণ্টিমিটাৰ। এইটো হল আমাৰ ব্যাসাৰ্ধ। আমাক কুৱেশ্যনটোত কৈছিলে যে গোলকটোৰ আমি ব্যাসাৰ্ধ উলিয়াব লাগে হয় নহয়। এতেকে গোলকটোৰ ব্যাসাৰ্ধ অৰ্থাৎ r = 3.5 চেণ্টিমিটাৰ। এইটো হৈ যাব আমাৰ 6ৰ সলিউশন। এতিয়া চোৱা 7 নম্বৰ কুৱেশ্যন আমাক কি দিছে চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ প্ৰায় 1/4 দুয়োটাৰে পৃষ্ঠকালিৰ আমি অনুপাত উলিয়াব লাগে। আমাক দিছে চন্দ্ৰ আৰু পৃথিৱী চন্দ্ৰৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4 আমি যদি ধৰি লওঁ যে পৃথিৱীৰ ব্যাস 4r তেতিয়াহ'লে চন্দ্ৰৰ ব্যাস কি হ'ব চন্দ্ৰৰ ব্যাস যিহেতু কৈছে যে পৃথিৱীৰ ব্যাসৰ 1/4 গতিকে চন্দ্ৰৰ ব্যাস হ'ব 1/4 * 4r আমি মানে পৃথিৱীৰ ব্যাসৰ লগত আমি কি কৰিম চন্দ্ৰৰ ব্যাস 1/4 পূৰণ কৰিম। বুজি পাইছা তেতিয়া আমি কি পাই যাম চন্দ্ৰৰ ব্যাস পাই যাম। ইয়াৰ পিছত আমি কি কৰিব লাগে অনুপাত উলিয়াব লাগে। আমি ফাৰ্ষ্ট পৃথিৱীৰ পৃষ্ঠকালি ইয়াৰ পিছত আমি কি কৰিম পৃথিৱীৰ পৃষ্ঠকালিক আমি কি কৰি দিম হৰণ কৰি দিম। যিহেতু ইয়াতে চন্দ্ৰ ফাৰ্ষ্ট আছে গতিকে আমি চন্দ্ৰৰ পৃষ্ঠকালিক পৃথিৱীৰ পৃষ্ঠকালিৰে কি কৰিম হৰণ কৰি দিলে আমি কি পাই যাম দুয়োটা পৃষ্ঠকালিৰ অনুপাত আমি পাই যাম। একেবাৰে ইজি। চোৱা ধৰা হল আমি ধৰো যে পৃথিৱীৰ ব্যাস 4r হল। এতেকে পৃথিৱীৰ ব্যাসাৰ্ধ উলিয়াব লাগিব। এতেকে যেহেতু পৃষ্ঠকালি উলিয়াম এতেকে পৃথিৱীৰ ব্যাসাৰ্ধ অৰ্থাৎ r কি হ'ব 4r/2 2 য়া 4ক 2 বাৰ অৰ্থাৎ কি হ'ব 2r হয় নহয়। এতেকে চন্দ্ৰৰ ব্যাস কিমান কৈছে আমাক যে পৃথিৱীৰ ব্যাসৰ 1/4 গতিকে 1/4 মানে 4/1 ইয়াৰ লগত কি কৰিম পৃথিৱীৰ ব্যাসটো পূৰণ কৰিম।
বুজি পাইছা? গতিকে এইটো কটা যাব, কি থাকিব চন্দ্ৰৰ ব্যাস কিমান হ'ব r, হয় নহয়? চন্দ্ৰৰ ব্যাস কিমান হ'ব r। এতেকে চন্দ্ৰৰ ব্যাসাৰ্ধ আমি উলিয়াব লাগিব, হয় নে নহয়? এতেকে চন্দ্ৰৰ ব্যাসাৰ্ধ ইয়াতে ধৰি ললো পৃথিৱীৰ ব্যাসাৰ্ধ r1 আৰু ইয়াতে চন্দ্ৰৰ ব্যাসাৰ্ধ ধৰি ললো r2। গতিকে কি হ'ব, r2 কি হ'ব যে r/2, হয় নহয়? চন্দ্ৰৰ ব্যাসৰ আধা ব্যাসাৰ্ধ, বুজি পাইছা নে নাই? এইটোক লৈ মতলব নহয়, আমাৰ মেইন টাৰ্গেট কি যে ব্যাসাৰ্ধ উলিয়াব লাগে। গতিকে r/2 মানে পৃথিৱীৰ ব্যাসাৰ্ধ r1 কিমান পাইছিলো 2r, আৰু চন্দ্ৰৰ ব্যাসাৰ্ধ আমি কিমান পালো r/2। এতেকে দুয়োটাৰ পৃষ্ঠকালীৰ অনুপাত এতিয়া আমি উলিয়াম। এতেকে দুয়োটাৰ পৃষ্ঠকালীৰ অনুপাত ফাৰ্ষ্ট আমি চন্দ্ৰৰ পৃষ্ঠকালী, কাৰণ যিহেতু প্ৰশ্নটো তোমালোকক দেখুৱাইছোৱেই যে চন্দ্ৰৰ পৃষ্ঠকালীক ডিভাইডেড বাই পৃথিৱীৰ পৃষ্ঠকালী। যিহেতু পৃথিৱী আৰু চন্দ্ৰ গোলক আকৃতিৰ, গতিকে গোলকৰ পৃষ্ঠকালী সূত্ৰ কি যে 4πr²। গতিকে চন্দ্ৰৰ পৃষ্ঠকালী কি হ'ব 4π, ইয়াতে কি r মানে কি r², যিহেতু ইয়াতে r², গতিকে যিহেতু ইয়াতে r2 আছে, গতিকে আমি r2² দিম, ঠিক আছে। আৰু পৃথিৱীৰ পৃষ্ঠকালী অৰ্থাৎ পৃথিৱীৰ ব্যাসাৰ্ধ আমি কিমান পাইছিলো যে r1, হয় নহয়? গতিকে পৃথিৱীৰ ব্যাসাৰ্ধ কি হ'ব 4πr1²। এতিয়া চোৱা পায়ে কটা যাব, হয় নে নহয়? ইয়াৰ পিছত r2², মানে কিমান পাইছিলো r/2, হয় নে নহয়? r/2। এতিয়া চোৱা এই 4 কটা যাব, হয় নে নহয়? গতিকে ইয়াতে থাকিব কি যে r2²/r1², হয়নে? r2 মানে আমি কিমান পাইছিলো ওপৰত যে r/2 কেইবাৰ লিখিব পাৰিম, 2বাৰ, কাৰণ স্কয়াৰ আছে যিহেতু, গতিকে r/2 ইনটু r/2। ইয়াৰ পিছত r1², কিমান যে 2r, গতিকে 2r ইনটু 2r আমি 2বাৰ লিখিলো। এতিয়া চোৱা ইয়াতে কি হ'ব যে 4r² হ'ব, আৰু ওপৰত কি হ'ব, তলত হ'ব 4 আৰু ওপৰত r ইনটু r² এতিয়া ইয়াৰ তলৰ 4 যিটো আছে এইটো ইয়াতে তলত আহি পূৰণ হৈ যাব, হয় নে নহয়? আৰু ওপৰত থাকি যাব কি r² আৰু তলত হ'ব 4r² ইনটু 4, হয়নে? 4r² ইনটু 4। এতিয়া চোৱা এই r² কটা গ'ল, কিমান থাকিব যে 1/4 গুণ কিমান 16। গতিকে আমি অনুপাত কিমান পালো, এতেকে অনুপাত কিমান হ'ব 1:16। গতিকে এইটোৱে হৈ যাব আমাৰ 7 নম্বৰ কুৱেশ্যনটোৰ সলিউশন। এতিয়া চোৱা 8 নম্বৰ কুৱেশ্যন কি দিছে, এটা অৰ্ধগোলকীয় পাত্ৰ 0.25 সেন্টিমিটাৰ ডাঠ তীখাৰে তৈয়াৰী, পাত্ৰটোৰ অন্তঃব্যাসাৰ্ধ 5 সেন্টিমিটাৰ, পাত্ৰটোৰ বাহিৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি নিৰ্ণয় কৰা। চোৱা আমাক এটা অৰ্ধগোলকীয় কি দিয়া আছে, পাত্ৰ দিয়া আছে। অৰ্ধগোলকীয় আমাক পাত্ৰ এটা দিয়া আছে যাৰ 0.25 সেন্টিমিটাৰ ডাঠ তীখাৰে তৈয়াৰী, যিটো 0.25 থিকনেছ অৰ্থাৎ ডাঠ যিটো গভীৰ, সেইটো কিমানৰে তৈয়াৰী 0.25 সেন্টিমিটাৰ ডাঠ তীখাৰে তৈয়াৰী। আৰু আমাক কি দিয়া আছে, পাত্ৰটোৰ অন্তঃব্যাস মানে এইখিনিৰ পৰা এইখিনিলৈ কিমান দিয়া আছে, ব্যাসৰ আধা ব্যাসাৰ্ধ, এইখিনি কিমান দিয়া আছে আমাক 5 সেন্টিমিটাৰ। হ'ল। এতিয়া আমাক উলিয়াব দিছে কি যে বাহিৰৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি, আমাক উলিয়াব লাগে। এতিয়া আমি কি কৰিম, এইটো আৰু এই দুয়োটা কি কৰিম, যোগ কৰিম। আমাক যিখিনি দিয়া আছে আমি সেইখিনি লিখিম যে দিয়া আছে অৰ্ধগোলকীয় পাত্ৰৰ অন্তঃব্যাস আমাক কিমান দিয়া আছে 5 সেন্টিমিটাৰ, আৰু আমাক কি দিয়া আছে ডাঠ অংশ কিমান দিয়া আছে, অৰ্থাৎ থিকনেছ 0.25 সেন্টিমিটাৰ। এতেকে কি হ'ব, এতেকে অৰ্ধগোলকীয় পাত্ৰৰ বহি ব্যাসাৰ্ধ অৰ্থাৎ কি হ'ব, এই দুয়োটা আমি যোগ কৰি দিম যে 5 সেন্টিমিটাৰ
যোগ 0.25 সেন্টিমিটার হল। এই দুয়োটা আমি যোগ কৰি দিম যে 25 আৰু 5 চোৱা যে 0.25 আৰু ইফালে কি আছে 5 হয় নহয়, যেহেতু যোগ কৰিব দিছে সেইটো কাৰণে দশমিক আমি মানিব লাগিব। ইয়াতে 5 কিমান হ'ব 0 আৰু 5 5 আৰু দশমিক ইয়াতে কি হ'ব 5.25 সেন্টিমিটাৰ। এইটো হ'ব কি আমাৰ বহি যিটো ব্যাসাৰ্ধ। এতেকে আমি কি কৰিম এতিয়া অৰ্ধগোলকক এতেকে কুৱেশ্যনটো আমাক কৈছে যে এতেকে অৰ্ধগোলকীয় পাত্ৰত আমাক কি উলিয়াব লাগে, আমাক উলিয়াব লাগে যেটো বাহিৰৰ ফালৰ বক্ৰপৃষ্ঠকালি অন্ত নহয় বাহিৰৰ ফালৰ পাত্ৰৰ বাহিৰ ফালৰ বক্ৰপৃষ্ঠকালি কি হ'ব 2 পাই r স্কয়াৰ হয় নে নহয়, যেহেতু ইয়াতে আমি r ধৰিছো কি কেপিটেল R গতিকে r স্কয়াৰ। গতিকে এতিয়া মানখিনি বহুৱাই দিম যে 2 ইনটু পাইৰ মান হ'ল 22/7 ইনটু r, r মানে কিমান যে 5.25 দুইবাৰ 5.25 ইনটু 5.25 যেহেতু r স্কয়াৰ আছে হয় নে নহয়। গতিকে চোৱা ইফালে 7 যদি মই ইয়াতে কাটি দিওঁ যে 7 চোৱা 7 52 কেইবাৰ 7 বাৰ 7 7 গুণ 49 49 আৰু ইয়াত আছে 52 বাকি থাকিব কিমান 3 3 গৈ ইয়াতে 35 হ'ব 7 35 ক 5 বাৰ আৰু দশমিক 2 ঘৰ আগত যেহেতু গতিকে 0.75 হ'ব হয় নহয়। এতিয়া 22 ইনটু 2 কি হ'ব 44 তাৰপিছত ইয়াতে 0.75 ৰ লগত আমি কি কৰিম 5 to 5 পূৰণ কৰিম হয় নহয়। গতিকে চোৱা 5 to 5 ৰ লগত 75 পূৰণ কৰিম 5 5 গুণ 25 5 7 2 5 2 10 2 12 2 7 1 5 5 গুণ 25 1 26 7 5 গুণ 35 5 7 3 7 2 গুণ 14 14 3 17 17 7 7 1 তাৰপিছত চোৱা 7 5 গুণ 35 1 36 গতিকে কিমান হ'ব 5 5 2 7 6 2 6 7 13 3 7 1 6 2 8 1 9 আৰু ইয়াতে 3 গতিকে কিমান আহিব যে 39375 ইয়াতে 2 ঘৰ ইয়াতে 2 ঘৰ 4 ঘৰ আগত কি আহিব দশমিক গতিকে ইয়াতে হ'ব। এতিয়া আমি এইটোৰ লগত আকৌ কি কৰিম 44 পূৰণ কৰিম হয় নহয় চোৱা 4 5 গুণ 20 ৰ 0 7 2 4 7 গুণ 28 28 2 30 ৰ 0 7 3 4 3 গুণ 12 12 3 15 15 5 7 1 হয় নহয় 9 4 গুণ 36 1 37 ৰ 7 7 3 4 3 গুণ 12 12 3 15 4 সেম এইটো একেই হ'ব হয় নহয় গতিকে 00571 কিমান হ'ব 005 7 5 12 2 7 1 7 5 12 1 13 3 7 1 5 1 6 1 7 হয় নহয় গতিকে কিমান হ'ব 17325 আৰু দশমিক চোৱা যেহেতু 4 ঘৰ আগত আছিল 1 2 3 4 1 2 3 4 হয় নহয় ইয়াতে হ'ব দশমিক গতিকে কিমান হ'ব 173.25 বৰ্গ সেন্টিমিটাৰ। এতেকে আমি কি পাইছো অৰ্ধগোলকীয় পাত্ৰৰ বহিফালৰ বক্ৰপৃষ্ঠকালিটো কিমান হ'ব 173.25 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ। এইটো হৈ যাব আমাৰ 8 নম্বৰ কুৱেশ্যনৰ সলিউশন। এতিয়া চোৱা 9 নম্বৰ কুৱেশ্যন আমাক কি দিছে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত r ব্যাসাৰ্ধৰ গোলক এটা কোনোমতে সোমাব পাৰে। এটা r ব্যাসাৰ্ধৰ গোলক এটা কোনোমতে কি সোমাব পাৰে তো r ব্যাসাৰ্ধৰ। এতিয়া তলৰ কেইটা নিৰ্ণয় কৰা আমাক ফাৰ্স্ট উলিয়াব লাগে গোলকটোৰ পৃষ্ঠকালি, সেকেন্ড উলিয়াব লাগে চুঙাটোৰ বক্ৰপৃষ্ঠকালি আৰু আমাক কি উলিয়াব লাগে অনুপাত নিৰ্ণয় কৰিব লাগে। তো যেহেতু আমাক কুৱেশ্যনটোত কৈছে যে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ভিতৰত r ব্যাসাৰ্ধৰ গোলক এটা কোনোমতে সোমাব পাৰে হয় নে নহয় কোনোমতে সোমাব পাৰে। গতিকে এইটোৰ ভিতৰত কোনোমতে কি r ব্যাসাৰ্ধৰ মানে কোনোমতে সোমাব পাৰে। এতিয়া চোৱা এইটোৰ যদি ব্যাসাৰ্ধ r হয় তেতিয়াহ'লে এইফালৰ ব্যাসাৰ্ধটো r হ'ব হয় নে নহয় মানে ব্যাসাৰ্ধ সেম হ'ব যিহেতু এটা নিৰ্দিষ্ট এৰিৰ ভিতৰত সোমাইছে। গতিকে ইয়াতে h ৰ মান কি হ'ব যে r প্লাছ r হ'ব হয় নে নহয় h ৰ মান কি হ'ব r প্লাছ r অৰ্থাৎ 2r হ'ব। এই পইণ্টটো তোমালোকে বুজিব লাগিব এই কুৱেশ্যনটোৰ কাৰণে। চোৱা কুৱেশ্যনটোত আমাক দিয়া আছে চুঙাৰ ব্যাসাৰ্ধ আৰু গোলকটোৰ ব্যাসাৰ্ধ একে হয় নে নহয় গতিকে দিয়া আছে চুঙাৰ ব্যাসাৰ্ধ ইকুৱেল টু কি গোলকৰ ব্যাসাৰ্ধ ইকুৱেল টু গোলকৰ ব্যাসাৰ্ধ।
দুয়োটাই কি যে R হয় নহয় গতিকে আমাক 1 নম্বৰটো কি উলিয়াব লাগে যে গোলকটোৰ পৃষ্ঠকালি 1 নম্বৰ গোলকৰ পৃষ্ঠকালি গোলকৰ পৃষ্ঠকালি সূত্ৰ কি যে 4 পাই r স্কয়াৰ হয় নহয় গতিকে ইয়াতে r r r আৰু পাই আমি এনেকৈ ৰাখি দিছো ঠিক আছে এইটো হৈ যাব আমাৰ একৰ সলিউশন তাৰপিছত 2 নম্বৰ কি কৈছে চুঙাটোৰ বক্ৰ পৃষ্ঠকালি হয় নহয় চুঙাটোৰ বক্ৰ পৃষ্ঠকালি গতিকে একৰ 2 যে চুঙাটোৰ বক্ৰ পৃষ্ঠকালি চুঙাটোৰ বক্ৰ পৃষ্ঠকালি চোৱা চুঙাৰ বক্ৰ পৃষ্ঠকালি সূত্ৰ কি আছিল 2 পাই r h হয় নহয় গতিকে ইকুৱেল টু 2 পাই r এটা চোৱা h মানে মই তোমালোকক কি কৈছিলো যে r প্লাস r মানে কি 2r হয়নে গতিকে 2r h ৰ ঠাইত আমি কি বহাইছো 2r হল এতিয়া কি হ'ব 2 দুগুণে 4 4 পাই তাৰপিছত r ইনটু r কি হ'ব r স্কয়াৰ 4 পাই r স্কয়াৰ এইটো হৈ যাব আমাৰ চুঙাটোৰ বক্ৰ পৃষ্ঠকালি এইটো দুইটো এতিয়া তিনি চোৱা কৈছে ওপৰৰ 1 আৰু 2 ত পোৱা কালিৰ অনুপাত উলিয়াব লাগে গতিকে 3 আমাক কি উলিয়াব লাগে যে কালিৰ অনুপাত হ'ব কালিৰ অনুপাত কি ফাৰ্স্ট আমি গোলকৰ পৃষ্ঠকালিক চুঙাটোৰ পৃষ্ঠকালিলৈ হৰণ কৰি দিম যে গোলকৰ পৃষ্ঠকালি বাই চুঙাটোৰ বক্ৰ পৃষ্ঠকালি হল চোৱা গোলকৰ পৃষ্ঠকালি কি গোলকৰ পৃষ্ঠকালি হল 4 পাই r স্কয়াৰ আৰু চুঙাটোৰ বক্ৰ পৃষ্ঠকালি কি চোৱা গোলকৰ পৃষ্ঠকালি 4 পাই r স্কয়াৰ আৰু চুঙাটোৰ বক্ৰ পৃষ্ঠকালি কি 4 পাই r স্কয়াৰ গতিকে দুয়োটাক আমি কাটি দিলে কি হৈ যাব এটোৱে এটুক 1/1 হৈ যাব হয় নহয় গতিকে অনুপাত কি হ'ব যে 1:1 এইটো হৈ যাব আমাৰ কালিৰ অনুপাত গতিকে আমাৰ 13.4 ৰ গোটেইখিনি প্ৰবলেম হৈ গ'ল গতিকে ষ্টুডেন্ট আজিৰ ক্লাছত তোমালোকৰ 13.4 ৰ গোটেইখিনি প্ৰবলেম সলভ কৰালো ইয়াৰ নেক্সট ক্লাছত আমি 13.5 ৰ যিমানখিনি প্ৰবলেম আছে গোটেইখিনি সলভ কৰিম গতিকে আজিৰ ক্লাছটো তোমালোকে ভাল পালে আজিৰ ভিডিঅটো লাইক কৰি আমাৰ সেৱা পাঠশালা সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টোত লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলেহে আগৰ ক্লাছখিনি তোমাৰ ওচৰত গৈ পাব গতিকে আজিলৈ আহিছো থ্যাংক ইউ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা